মিয়া মুছলমানৰ কাহিনীৰ শিপা গভীৰভাৱে জড়িত হৈ আছে 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিতে যেতিয়া ব্ৰিটিছ উপনিবেশিক শাসনে পূৰ্ববংগ অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ৰাজশ্বাহী ৰংপুৰ আৰু ময়মনসিং অঞ্চলৰ পৰা বাংলাভাষী মুছলমান লোকসকলক অসমলৈ প্ৰব্ৰজনৰ কাৰণে উৎসাহিত কৰিছিল। এই প্ৰব্ৰজনৰ প্ৰথমটো ঢৌ দেখা যায় 1901 চনৰ পৰা 1911 চনৰ ভিতৰত আৰু এই 1911 পৰা 1941 চনৰ ভিতৰত সৰ্বাধিক পৰ্যায়ত উপনীত হৈছিল। গৱেষণাৰ মতে এই প্ৰব্ৰজনকাৰীৰ 85% আছিল দৰিদ্ৰ কৃষক যিসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পতিত মাটিত বিশেষকৈ চৰ অঞ্চলত বসতি স্থাপন কৰিছিল। তেওঁলোকে ধান মৰাপাট আৰু শাক-পাচলিৰ দৰে ফচলৰ খেতি কৰি অসমৰ কৃষি অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্ৰিটিছ শাসনে এই প্ৰব্ৰজনক উৎসাহিত কৰিছিল কাৰণ তেওঁলোকে অসমৰ বিস্তীৰ্ণ পতিত মাটিক খেতিৰ বাবে উপযোগী কৰিব বিচাৰিছিল। ইয়াৰ লগতে অল ইণ্ডিয়া মুছলিম লীগৰ নেতাসকলে এই প্ৰব্ৰজনক সমৰ্থন কৰিছিল কিয়নো তেওঁলোকে মুছলমান জনসংখ্যা বৃদ্ধিৰ জৰিয়তে